নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টিৰ জৰিয়তে এটা সৰু ইনফৰমেচন আপোনালোক দিব বিচাৰিছো কটন ইউনিভাৰ্সিটি পিজি এডমিশনৰ আপডেটেড প্ৰভিজনাল এডমিশন লিষ্ট বা মেৰিট লিষ্ট পাবলিশ কৰা হৈছে গতিকে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে জানিব পাৰিব যে আপডেটেড প্ৰভিজনাল যি এডমিশন লিষ্ট বা মেৰিট লিষ্ট পাবলিশ হৈছে তেওঁলোকৰ এডমিশন ফিজ কিমান হ'ব কিমান তাৰিখত তেওঁলোকে এডমিশন ল'ব লাগিব অনলাইন হ'ব নে অফলাইন হ'ব সকলোবিলাক আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব হয় কটন ইউনিভাৰ্সিটি 21 ডিসেম্বৰ তাৰিখত আপডেটেড প্ৰভিজনাল এডমিশন লিষ্ট তেওঁলোকে পাবলিশ কৰিছে ইয়াতে ফি ষ্ট্ৰাকচাৰ এডমিশন ডেট সকলোবিলাক ইয়াতে ঘোষণা কৰিছে সো আপোনালোকে দেখিছে স্ক্ৰিনত অফিচিয়েল ৱেবছাইটত 21 ডিসেম্বৰ তাৰিখত এটো আপডেট কৰা হৈছে ইয়াতে আপোনালোকে দুখন লিষ্ট পাব তলত দেখিছে প্ৰভিজনাল লিষ্ট ওপেন ক্যাটেগৰী আৰু প্ৰভিজনাল লিষ্ট কটন গ্ৰেজুৱেট গতিকে যিসকল কটনৰ পৰা গ্ৰেজুৱেট হৈছিলে কটন ইউনিভাৰ্সিটি যিসকলে পঢ়িছিলে গ্ৰেজুৱেচন তেওঁলোকৰ বাবে সেপাৰেট এখন লিষ্ট হয় তেওঁলোকৰ মেৰিট লিষ্টখন বেলেগ আৰু ওপেন ক্যাটেগৰীৰ বাবে এখন সেপাৰেট মেৰিট লিষ্ট পাবলিশ কৰা হৈছে গতিকে আপোনালোকে ইয়াতে ক্লিক কৰি চাব পাৰিব মেৰিট লিষ্ট দুখন ইয়া ডাইৰেক্ট লিংক মই ডেসক্ৰিপচন বক্সত দি দিম তাৰ পৰা আপোনালোকে চাব পাৰিব সো মই ওপেন ক্যাটেগৰীখন আপোনালোক দেখুৱাইছো এনে ধৰণে আপোনালোকে মেৰিট লিষ্টখন পাব ইয়াতে ওপৰত সাবজেক্ট বিলাকৰ নাম লিখা আছে আপোনালোকে সাবজেক্ট ওয়াইজ আপোনালোকে চাব আপুনি যেটো সাবজেক্টৰ হয় ইয়াৰ ওপৰত তলত আপোনালোকে যদি চাই ইয়াতে ওয়েটিং লিষ্টত দিয়া আছে প্ৰতিটো সাবজেক্টতে ওয়েটিং লিষ্ট দিয়া আছে প্ৰথম বিলাক হৈছে সিলেক্টেড ক্যান্ডিডেট হয় আৰু তলত আপোনালোকে চাব তলত দিয়া আছে ফাৰ্স্ট ওয়েটিং লিষ্ট বুলি গতিকে ওয়েটিং লিষ্টত থকা সকলে এতিয়া এডমিশন ল'ব নোৱাৰিব কিন্তু যিসকল সিলেক্টেড হৈছে এই সিলেক্টেড ক্যান্ডিডেট সকলে এডমিশন ল'ব পাৰিব যদি সিলেক্টেড ক্যান্ডিডেট সকলৰ কোনোবা এডমিশন নলয় তেতিয়া হলে আপোনালোকে ওয়েটিং লিষ্টৰ পৰা এডমিশনৰ বাবে সুবিধা পাব গতিকে এনে ধৰণে আপোনালোকে চাই ল'ব লিষ্ট দুখন মই ডেসক্ৰিপচন বক্সত দি দিছো সো মেৰিট লিষ্টৰ লগতে এখন নোটিছও তেওঁলোকে ৰিলিজ কৰিছে 21 ডিসেম্বৰ তাৰিখত ইয়াত ডেটটো লিখা আছে সো ইয়াতে তেওঁলোকে এডমিশন ফিজ সম্পৰ্কে বা কেতিয়া এডমিশন ল'ব লাগিব কেনেদৰে ল'ব লাগিব সেই বিষয়তে মেনশন কৰিছে সো ডাইৰেক্টলি মই মূল কথাখিনি কৈ দিছো এডমিশন ফিজ আপোনালোকৰ নালাগে যিবিলাক সেলফ ফাইনান্সিং কোৰ্সৰ বাবে এপ্লাই কৰিছিলে সেলফ ফাইনান্সিং প্ৰগ্ৰামছ বিলাকৰ বাবে বা কোৰ্স বিলাকৰ বাবে এডমিশন ফিজ লাগিব বা কোৰ্স ফিও লাগিব কিমান হ'ব কোৰ্স ফি সেই বিষয়ে তলত মেনশনো কৰিছে কিন্তু যিবিলাক কোৰ্স সেলফ ফাইনান্সিং নাছিলে আপোনালোকে এপ্লাই কৰাৰ সময়ত এইবিলাক নিশ্চয় চাইছে গতিকে সেলফ ফাইনান্সিং যিবিলাক কোৰ্স নাছিলে তাৰ বাবে কোনো ধৰণৰ এডমিশন ফিজ দিব নালাগে যেটো গভৰ্ণমেণ্টে এইবাৰ এডমিশন ফি বিনামূলীয়া কৰিছে গতিকে আপোনালোকে ফিজ দিব নালাগে কিন্তু এডমিশন ফিজ নালাগিলেও আপোনালোকে সিকিউৰিটি ডিপোজিট এটা দিব লাগিব ইয়াতে স্পষ্টকৈ লিখা আছে এ ফুললি ৰিফান্ডেবল সিকিউৰিটি ডিপোজিট অফ 3000 rupees will have to be paid by all candidates at the time of admission গতিকে এডমিশনৰ সময়ত আপোনালোকে 3000 টকা সিকিউৰিটি ডিপোজিট আপোনালোকে দিব লাগিব আৰু এটো ফুললি ৰিফান্ডেবল হ'ব এডমিশন লোৱাৰ পিছত আপোনালোকে পৰৱৰ্তী সময়ত আপোনালোকে 3000 টকাটো ঘূৰাই পাব গতিকে তলত ইয়াতে মেনশন কৰা আছে কোনবিলাক সেলফ ফাইনান্সিং প্ৰগ্ৰাম হয় ইয়াতে লিখা আছে ফৰ দা সেলফ ফাইনান্সিং পিজি প্ৰগ্ৰামছ ইন মাস কমিউনিকেশ্যন এণ্ড জাৰ্নালিজম এইটোত কোৰ্স ফি দিব লাগিব লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন সায়েন্স ইয়াতো দিব লাগিব এলএলএম এণ্ড পিজি ডিপ্লোমা ইন জেন্ডাৰ ষ্টাডিজ এইবিলাকত আপোনালোকে কোৰ্স ফি দিব লাগিব তলত ফি ষ্ট্ৰাকচাৰটো মেনশন কৰিছে বাকি যিমান বিলাক কোৰ্সত আপোনালোকে এপ্লাই কৰিছিলে মাষ্টাৰ্ছ প্ৰগ্ৰামত তাত আপোনালোকে দিব নালাগে কিন্তু সিকিউৰিটি ডিপোজিট 3000 rupees এডমিশনৰ সময়তে আপোনালোকে দিব লাগিব সো ইয়াতে আপোনালোকে চাই ল'ব এডমিশন ফিজ আৰু কোৰ্স ফি ইয়াতে কিমান হ'ব ইয়াতে উল্লেখ কৰা আছে প্ৰথমটো এমএ এমসিজে that means mass communication and journalism that 9150 rupees admission fees hobo 15500 yate first semester fee hobo gotike total admission er homayt dibo lagibo 24650 rupees apnaloke dibo lagibo ji hokole mass communication and journalism ot admission lobo admission er homayte ekhini paisa dibo lagibo tar bisot ji hokole library and information science ot admission lobo teoloke 8150 rupees admission fee aru 15500 First semester fee hisabot dibo lagibo total dibo lagibo admission er homayt 23650 rupees ঠিক তেনেদৰে LLM er হকলো total dibo lagibo 22650 rupees আৰু PG ডিপ্লোমা জেন্ডাৰ ষ্টাডিজত যি হকলে কৰিব তেওঁলোকে total দিব লাগিব 22650 rupees এডমিশনৰ সময়ত এখিনি পইচা আপোনালোকে দিব লাগিব এতিয়া এডমিশন কেনেদৰে হ'ব আৰু কেতিয়া হ'ব এডমিশন আৰম্ভ হ'ব 23rd ডিসেম্বৰ ইভিনিংৰ পৰা গতিকে 23 ডিসেম্বৰ সন্ধিয়াৰ পৰা লাইভ হ'ব লিংক এক্টিভ কৰা হ'ব অনলাইন এডমিশনৰ বাবে গতিকে আপোনালোকে অনলাইন এডমিশন ল'ব লাগিব গতিকে ইয়াত লিংকটো দিয়া আছে admissions.cottonuniversity.ac.in ইয়াতে আপোনালোকে লগইন কৰিলে পেজটো পাই যাব তাত আপোনালোকে 23 ডিসেম্বৰ ইভিনিংৰ পৰা এডমিশন ল'ব পাৰিব গতিকে এক্টিভ কেতিয়ালৈকে হৈ থাকিব হেইটো আপোনালোকে ইয়াতে চাব 24 ডিসেম্বৰ আবেলি 3 বজালৈকে এক্টিভ হৈ থাকিব গতিকে প্ৰায় 24 ঘণ্টা আপোনালোকক সময় দিয়া হৈছে 23 তাৰিখৰ সন্ধিয়াৰ পৰা 24 ডিসেম্বৰৰ আবেলি 3 বজালৈকে আপোনালোকৰ সময় থাকিব এইখিনি সময়তে আপোনালোকে এডমিশন ল'ব লাগিব যদি আপোনালোকে মিস কৰে যদি আপোনালোকে এডমিশন ল'ব নোৱাৰে তেতিয়া হলে ওয়েটিং লিষ্টত থকা সকলক চান্স দিয়া হ'ব
গতিকে যিসকলে সিলেক্টেড হৈছে যিসকলে প্ৰভিজনেল সিলেকশন লিষ্টত নাম আছে তেওঁলোকে 23 ডিসেম্বৰ সন্ধিয়াৰ পৰা 24 ডিসেম্বৰ আবেলি 3 বজাৰ ভিতৰত এডমিশন বিলাক লৈ ল'ব লাগিব গতিকে এই ভিডিঅ'টিৰ জৰিয়তে এইখিনি ইনফৰমেশন আপোনাক জনালো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়াও চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ